আঞ্চলিকতাবাদ কি? প্ৰথমতে সেই বস্তুখিনি আঞ্চলিকতাবাদ পলিটিকেল পাৰ্টিসমূহে ভালকৈ অধ্যয়ন কৰাটো ভাল। আৱেগত কেৱল ইলেকশ্যন খেলিলে বা আৱেগত ভোট দিবলৈ অনুৰোধ কৰিলে কোনো এজন আঞ্চলিক দলৰ লাভালাভ নহয়। বিভিন্ন জাতি ধৰ্মৰ লোক যিহেতু অসমত বসবাস কৰে, গতিকে প্ৰত্যেকৰে নিজা নিজা চিন্তা চৰ্চা আছে আৰু সেই সকলোকে ভালকৈ আগবাঢ়াই লৈ যাবলৈ আঞ্চলিক দল এটা যদি থাকিল হয়, তেতিয়াহ'লে সকলো ৰাইজে সহযোগ কৰিল হয়। কিন্তু অসমৰ আঞ্চলিক দলসমূহৰ নীতিসমূহ অলপ সুকীয়া। আঞ্চলিক বুলিলে তেওঁলোকক একক জাতীয়তাবাদী চিন্তা চৰ্চাৰে তেওঁলোকে আগবাঢ়ি যাব বিচাৰে। সেই কথাটো নহয়। আঞ্চলিকতাবাদ মানে হৈছে আপোনালোকৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী থাকিব পাৰে, সকলোকে আঁকোৱালি লৈ হাতত হাত ধৰি আগবাঢ়াই লৈ যোৱাটোকে আঞ্চলিকতাবাদ বোলে। গতিকে আঞ্চলিকতাবাদৰ যিহেতু যিমানখিনি জানিব লগা আছে সকলো অধ্যয়ন কৰক, কৰাৰ পিছত তেওঁলোকে আঞ্চলিকতা দল খোলক।